আজি কেইদিনমানৰ পৰা কাৰ্বি আংলঙত যি অশান্ত পৰিৱেশ সৃষ্টি হৈ আছে, আচলতে কাৰ্বি আংলঙত এই পৰিৱেশটো আমি কেতিয়াও বিচৰা নাছিলোঁ আৰু কাৰ্বি ৰাইজ সঁচাকৈ খুব শান্তিপ্ৰিয় ৰাইজ আৰু খুব শান্তিপ্ৰিয়ভাৱে গণতান্ত্ৰিকভাৱে তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু সেই কাৰ্যসূচীটোক আচলতে একাংশ লোকে উত্তেজিত কৰি কাৰ্বি লোকসকলক এটা অশান্তময় পৰিৱেশলৈ ঠেলি দিলে আৰু বৰ্তমান সময়ত যিটো অনাকাংক্ষিতভাৱে যি পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশটোৱে এটা কথাই প্ৰমাণ কৰিছে যে অসমত বৰ্তমান সময়ত থলুৱা জনগোষ্ঠী ৰাইজসকলৰ নিৰাপত্তাহীনতাত ভুগিছে আৰু বৰ্তমান সময়ত কাৰ্বি আংলঙত যি এটা পৰিৱেশ সৃষ্টি হৈছে, অনা অসমীয়াই অনা খিলঞ্জীয়াই বৰ্তমান সময়ত কাৰ্বি গো বেক ধ্বনি দিছে, কাৰ্বি চাইনিজ বুলি কৈছে। এই কথাটো আমি কেতিয়াও সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে সহ্য কৰিব পৰা নাই। আমি কাৰ্বি আংলঙত বৰ্তমান সময়ত আমি DGPক দেখা পাইছোঁ। DGP গৰাকীয়ে খুব ভদ্ৰ সহকাৰে তেওঁ কাৰ্বি ৰাইজসকলক শান্ত কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই কথাটো আমি স্বীকাৰ কৰিছোঁ যে অসমীয়া ৰাইজ, থলুৱা ৰাইজ, শান্তিপ্ৰিয় ৰাইজ সদায় আলোচনাৰ মাধ্যমেৰে যিকোনো এটা সমস্যা সমাধান হোৱাটো বিচাৰে, কিন্তু অসম আৰক্ষীয়ে লাঠি আৰু গুলিৰ ভয় দেখুৱাই যদি সেই সমস্যা সমাধান কৰিব ভাবিছে, তেতিয়াহ'লে অসমীয়া ৰাইজ, থলুৱা ৰাইজে কেতিয়াও সেই কথাত প্ৰশ্ৰয় নিদিয়ে। সেইকাৰণে শান্তিপূৰ্ণভাৱে আমি সেই কথাটো অসম আৰক্ষী, অসম চৰকাৰে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাত কাৰ্বি গো বেক, কাৰ্বি চাইনিজ এনেকুৱা ধৰণৰ যিসকলে মন্তব্য কৰিছে সেইসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু বৰ্তমান সময়ত দুৰ্যোগপূৰ্ণ সেই কাৰ্বি ভাইসকলৰ লগত আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আছোঁ। যিকোনো মুহূৰ্তত আমি কাৰ্বি ৰাইজৰ লগত একেলগে থিয় হ'বৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু আমি খুব কম দিনৰ ভিতৰত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ এটা সজাতি দলে আমি কাৰ্বি আংলঙলৈ যাম। আমি কাৰ্বি ৰাইজৰ লগত আলাপ আলোচনা কৰি সেই সমস্যা সমাধান কৰাত আমি ব্যৱস্থা গ্ৰহণ কৰিম।